গছৰ পাত তাৰপিছত আমি এয়া শাক পাচলি পেলনীয়া যিখিনি বাকলি আলু পিঁয়াজ বিলাহী জিকা ভোল যিয়ে নহওক আৰু এইখিনি দ্বিতীয়তে আমি তাৰ লগত অলপ গৰুৰ গোবৰ ল'ব ছাগলীৰো ল'ব পাৰি এই বস্তুখিনি আমি একেলগে মিলাই পেলাই এনে ষ্টেণ্ডাৰ্ড চাইজৰ গাঁত এটা খান্দিব লাগিব তাৰ জোখমাখটো হৈছে বিজ্ঞানসন্মত পদ্ধতিৰে যদি আমি কৰিবলৈ যাওঁ তাৰ জোখ হৈছে 6 ফুট দীঘল হ'ব লাগে 2 ফুট বহল হ'ব লাগে আৰু 2 ফুট দ হ'ব লাগে মানে 6 into 2 into 2 এইটো জোখত আমি গাঁতটো খান্দি পেলাই তাত আমাৰ যিখিনি পেলনীয়া বস্তু যাতে তাত পলিথিন প্লাষ্টিক তেলজাতীয় বস্তু কোনো কাৰণত দিয়া নহয় অকল গছৰ পাত গোবৰ হওক ছাগলীৰ গোবৰ হওক আমাৰ পাকঘৰৰ পৰা ওলোৱা যিখিনি অৱশিষ্ট বস্তু সেইখিনি হ'ব লাগে তেতিয়াহে তাৰ নাম জৈৱিক সাৰ হ'ব সেইখিনি আমি তৰপে দিলোঁ দি পেলাই একেবাৰে লাষ্টত মাটি দি পেলাই আমি ঢাকি পাৰিলে পানী অলপ দি আমি লিচি দিওঁ যাতে সেইখিনিত বায়ু চলাচল কৰিব নোৱাৰে তেনেকৈ থৈ দিলে তাত পচন ক্ৰিয়া আৰম্ভ হ'ব গৰম হ'ব অৰ্থাৎ যদি তোমালোকে কিবা কাৰণত ভৰিটো বা হাতটো দি পেলাই চোৱা দেখিব যে বহুত গৰম হৈ আছে বস্তু অৰ্থাৎ তাত অনুজীৱই বসতি স্থাপন কৰিছে আৰু অনুজীৱৰ প্ৰথম কাম হৈছে যে পচন ক্ৰিয়াটো আৰম্ভ কৰা তাৰপিছত লাহে লাহে অনুজীৱই তাত বংশ বৃদ্ধি কৰি যিমানখিনি আমাৰ জৈৱিক বস্তু আছিলে সেইখিনি পচাই পেলাব তাৰ কাৰণে সময় লাগিব 2.5 মাহৰ পৰা 3 মাহ আৰু সেইটো কৰিবলৈ যাওঁতে